ইয়াতে আমাৰ যিটো এই জৰাজীৰ্ণ দলং বিজনী আৰু পাতিলা দেহৰ মাজত লুংঝাৰ গাঁৱত যিটো কাঠৰ দলং মানাহ নদীৰ ওপৰত আছে, এই দলংখন বহুত দিনৰ পৰা আমি এই দুৱপাৰৰ ৰাইজে বা 30-40খন গাঁৱৰ ৰাইজ আমি যিহেতু ভুগিবলগীয়া হৈছে বানপানীৰ সময়ত, বা বৰ্তমান আমি কোনো ধৰণৰ এম্বুলেন্স আমাৰ গাঁৱৰ ভিতৰলৈ 108 মাতিলেও আহিব নোৱাৰে, বা বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকে অহা যোৱা কৰাত অসুবিধা হৈ আছে, বা চাৰিচকীয়া বাহনটো এতিয়াও আমি পাৰ কৰিব নোৱাৰোঁ। গতিকে আমি দলঙৰ কাৰণে আমাৰ বহু ক্ষেত্ৰত অসুবিধা হৈ আছে ৰাইজৰ। গতিকে আমি আশা কৰোঁ যাতে আমাৰ বিধায়ক বা আমাৰ MP মাননীয় ফণীভূষণ চৌধুৰী, তেখেতক মই নিজৰ এটা স্মাৰকপত্ৰও দিছিলোঁ। গতিকে যাতে সেই স্মাৰকপত্ৰ ভিত্তি বা ৰাইজৰ এই এনেকুৱা অসুবিধা দূৰ কৰাৰ কাৰণে তেখেতে যাতে এই ব্ৰিজখন পকী ব্ৰিজলৈ উন্নীত কৰি আমাৰ এই বৃহৎ অঞ্চলৰ যাতে সকাহ দিয়ে, তাৰ কাৰণে আমি অনুৰোধ